উজনিত যি নৰসংহাৰী বানপানী হৈ আছে সেই বিষয়ত আমাৰ ক'বলগীয়া এটাই যে চৰকাৰৰ এটাই আহ্বান যে যি প্ৰলয়ংকাৰী বানপানী আচলতে আমাৰ অসমত সংঘটিত মানে ঘটনা হৈছে প্ৰলয়ংকাৰী বানপানীৰ কাৰণে যি দুৰ্যোগ ইতিমধ্যে সংঘটিত হৈছে তাৰ ক্ষেত্ৰত ৰাইজে যথেষ্ট সহায় সহযোগিতা কৰিছে হয়, কিন্তু চৰকাৰখনে যিহেতু ৰাইজৰ দ্বাৰা গঠিত ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখন আছে আৰু ৰাইজৰ মুৰব্বী হিচাপে চৰকাৰখনৰ মুৰব্বী হিচাপে এগৰাকী মুখ্যমন্ত্ৰী আছে, গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ আচলতে দায়িত্ব এই মানুহখিনিক সকাহ দিয়াটো, এই মানুহখিনিক জীয়াই থকা সংগ্ৰামখনিত কিদৰে সহায় কৰিব পাৰে সেইটো। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে কিদৰে সহায় কৰিব। আমাৰ এটাই আহ্বান মুখ্যমন্ত্ৰীক যে নিৰ্বাচনৰ পূৰ্বে প্ৰায় তেখেতসকলে কোৱা মতে 23 লাখ নে 17 লাখ কিবা মহিলাক তেওঁলোকে আমাৰ যি 1250 টকাৰ ঠাইত 9000 টকা দিছিলে। গতিকে আমাৰ এটাই আহ্বান যে বানপীড়িত যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহৰ ব্যক্তিসমূহক অহা মিনিমাম 3 মাহ পাৰিলে বেছি দিনেই হওক, কিন্তু 3 মাহলৈকে প্ৰথম কথা হৈছে 10,000 টকাকৈ তেওঁলোকক চাকৰিয়ালখিনিক বাদ দি প্ৰত্যেককে 10,000 টকাকৈ দিয়াৰ আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰক। কাৰণ বানপানী শুকোৱাৰ লগে লগে যেতিয়া আজিৰ দিনটোত ৰাইজে যি সহায় কৰিছে সেয়াও হয়তো বন্ধ হৈ যাব আৰু তেখেতসকলৰ কিন্তু মানে জীৱন যাত্ৰাটো বৰ ভয়ংকৰ এটা পৰিস্থিতিৰ ফালে আগবাঢ়িব। গতিকে বহুতো লছ তেখেতসকলে জীয়াই থাকিবৰ কাৰণে নিজৰ কাৰণে মানে দিগদাৰ এটা হ'ব। গতিকে সেই সমস্যাৰ যাতে সেইটোৰ মুখামুখি নহয়, পাৰিলে বেছিয়ে দিব গৈছিল, কিন্তু অন্ততঃ 10,000 টকাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকটো পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰক চাকৰিয়ালখিনি বাদ দি। 2 নম্বৰ কথাটো হৈছে এতিয়া যিটো অসুখ বিসুখৰ কথা আহিব, এই ক্ষেত্ৰত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী পৰিয়ালক তেখেতসকলক এখন লাগিলে চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰক সেই এৰিয়াৰ বুলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা দি পেলাই স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত তেখেতসকলৰ ইনভেষ্টিগেশ্যনকে ধৰি প্ৰত্যেকটো বস্তু অসমৰ যিকোনো চিকিৎসালয়ত যাতে ফ্ৰী হয় তাৰ ক্ষেত্ৰত চৰকাৰে এক অধিসূচনা জাৰি কৰি পেলাই তেনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু অহা 3 মাহ বা 6 মাহ যিসকলৰ গাড়ী লোন আছে, কিবা অন্য ধাৰ আছে, ব্যৱসায়িক ধাৰ আছে, তাৰ ক্ষেত্ৰত যাতে কোনো মানুহে ব্যক্তিয়ে বা প্ৰতিষ্ঠানে যাতে দিগদাৰ কৰিব নোৱাৰে। অহা 3 মাহ বা 4 মাহ অন্তত তাৰপিছত হয়তো এটা স্থিতাপি পাব তেখেতসকলে ৰেহাই দিয়াৰ ক্ষেত্ৰত। ৰেহাইটোৰ ক্ষেত্ৰত কিছু ৰেহাই বুলি মই নকওঁ, কিন্তু অন্তত এইকেইদিন অন্তত তেখেতসকলক সকাহ দিব লাগে যাতে কোনো দিগদাৰ কৰিব নোৱাৰে। তাৰ ক্ষেত্ৰতে চৰকাৰে এখন SOP প্ৰস্তুত কৰি সেয়া পাব্লিছ কৰক। লগতে আমি যিহেতু প্ৰতিবন্ধী ব্যক্তি, আমি এটাই কথা চৰকাৰ আৰু ৰাইজলৈকে আহ্বান জনাওঁ, প্ৰতিবন্ধী ব্যক্তিসকল যিহেতু শাৰীৰিকভাৱে আমি দুৰ্বল, শাৰীৰিকভাৱে অক্ষম বুলি কয়, গতিকে আমাৰ ক্ষেত্ৰত ৰাইজে যিখিনি পাৰে নৰ্মেলতকৈ অকণমান বেছি সহায় সহযোগ কৰাৰ কাৰণে ব্যৱস্থা কৰক আৰু চৰকাৰেও আৰ্থিকভাৱেও লগতে অন্য ধৰণেও যাতে সহায় কৰে, সেয়াই মোৰ চৰকাৰৰ প্ৰতি বিশেষ আহ্বান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।